আজি অসমৰ বিশিষ্ট অৰ্থনীতিবিদসকলৰ সৈতে বৰ্তমান সময়ত ৰাজ্যখনৰ জনতাই সন্মুখীন হোৱা অৰ্থনৈতিক পৰিস্থিতিৰ সন্দৰ্ভত আলোচনাত মিলিত হ'ল আৰু অসম চৰকাৰৰ তৰফৰ পৰা আমি অসমৰ মাননীয় অৰ্থনীতিবিদসকলক অনুৰোধ জনাইছিলোঁ যে এই পৰিস্থিতিত বৰ্তমান কৰোনা ভাইৰাছে সৃষ্টি কৰা এই অৰ্থনৈতিক অৱস্থাৰ লগত মোকাবিলা কৰিবৰ বাবে ৰাজ্য চৰকাৰে কেনেধৰণে আগবঢ়া উচিত, আগন্তুক দিনৰ বাবে কেনে পদক্ষেপ লোৱা উচিত, এই সন্দৰ্ভত আজি প্ৰায় 3 ঘণ্টাতকৈ অধিক কাল এই আলোচনা চলিল। এই আলোচনাৰ সময়ত 29 গৰাকী বিশিষ্ট অৰ্থনীতিবিদে ৰাজ্য চৰকাৰক বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়াইছে। কৃষি, উদ্যোগ, ইৰিগেশ্যন, ইণ্ডাষ্ট্ৰী, বেংকিং, এনেধৰণে মাৰ্কেটিং, প্ৰডাকশ্যন, প্ৰকিউৰমেণ্ট, মাৰ্কেটিং ইত্যাদি ইত্যাদি ক্ষেত্ৰত হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী সুপৰিকল্পিত কৰ্মসূচী ল'বৰ বাবে তেখেতে পৰামৰ্শ দিছে আৰু তেখেতসকলৰ পৰামৰ্শৰ যোগেদি আগন্তুক দিনত যাতে অসমে অৰ্থনৈতিক ক্ষেত্ৰত স্বাৱলম্বী হ'ব পাৰে, উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী হ'ব পাৰে, এই বিষয়ত আমাৰ অসমত থকা সম্পদ সম্ভাৱনা শক্তিক উজ্জীৱিত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে পদক্ষেপ লোৱাৰ কথা তেখেতসকলে পৰামৰ্শ দিছে। আৰু কৰোনা ভাইৰাছৰ এই পৰিস্থিতিৰ মাজত সামাজিক দূৰত্ব বৰ্তাই ৰাখি তেখেতসকলে পৰামৰ্শ দিছে যে বিভিন্ন ইকনমিক এক্টিভিটিৰ কাম আৰম্ভ হ'ব লাগে। ইতিমধ্যে কৃষি খণ্ডৰ কাম আৰম্ভ হৈছে, চাহ উদ্যোগৰ কামো আৰম্ভ হৈছে আৰু গ্ৰীণ যিবিলাক জ'ন, সেই জ'নসমূহত দোকানবিলাকৰ খুলি দিয়া হৈছে আৰু পৰ্যায়ক্ৰমে আমি ৰাজ্য চৰকাৰখনে এই পৰিস্থিতিৰ লগত মোকাবিলা কৰিবৰ বাবে অসমৰ জনগণৰ সহযোগত আগন্তুক দিনত কেনেধৰণে আমি আগবাঢ়িম এই সন্দৰ্ভতো তেখেতসকলৰ বিভিন্ন গুৰুত্বপূৰ্ণ পৰামৰ্শ দিছে। তেখেতসকলে টাস্ক ফ'ৰ্চৰ কথা কৈছে, ব্লক পৰ্যায়লৈকে টাস্ক ফ'ৰ্চ গঠনৰ কৰা কথা কৈছে আৰু 100 দিনীয়া কৰ্মসূচী লোৱাৰ কথা কৈছে। ডেডিকেটেডলি এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, ফিচিকালচাৰ, এই সকলোবিলাক ছেক্টৰত বিশেষভাৱে আত্মনিয়োগ কৰাৰ কথা কৈছে আৰু খেতিয়ক, শ্ৰমিক, শিপিনী, যুৱক যুৱতী তেখেতসকলক কেনেধৰণে সংস্থাপিত কৰিব পৰা যায়, এইবাবেও এই টাস্ক ফ'ৰ্চসমূহৰ যোগেদি অধ্যয়ন কৰি অসমৰ যিসকল দক্ষতা সম্পন্ন যুৱক তেখেতসকলক বিভিন্ন কৰ্মক্ষেত্ৰত নিয়োগ কৰাৰ বাবে তেখেতসকলে পৰামৰ্শ দিছে। মুঠৰ ওপৰত উৎপাদন শক্তি বঢ়াই স্বাৱলম্বী হৈ অৰ্থনৈতিক বুনিয়াদ শক্তিশালীৰ ওপৰত গঢ় দিয়াৰ বাবে পৰামৰ্শ দিছে আৰু ৰাজ্য চৰকাৰখনে আমাৰ ব্যয় ক্ষেত্ৰত প্ৰায়ৰিটি ছেক্টৰ ডেভেলপ কৰিবৰ বাবে পৰামৰ্শ দিছে। অৰ্থাৎ যিবিলাক ছেক্টৰত আমি
ৰাজহ ভঁৰালৰ ধন ব্যয় কৰাৰ প্ৰয়োজনীয়তা আছে, তেনেধৰণৰ ছেক্টৰতেই ব্যয়ৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিবলৈ তেখেতসকলে পৰামৰ্শ দিছে। মুঠৰ ওপৰত সামগ্ৰিকভাৱে বৰ্তমান অৰ্থনৈতিক অৱস্থাটোৰ লগত মোকাবিলা কৰিবৰ বাবে ৰাজ্য চৰকাৰক যিখিনি আজি তেখেতসকলে পৰামৰ্শ দিছে, মোৰ দৃঢ় বিশ্বাস যে অৰ্থনীতিকবিদসকলৰ যি আন্তৰিক প্ৰচেষ্টা, যি তেখেতসকলৰ সদিচ্ছা আৰু ৰাজ্য চৰকাৰখনক তেখেতসকলে যি আন্তৰিকতাৰে সহযোগিতা আগবঢ়োৱাৰ বাবে আজি পৰামৰ্শ দিছে, তাৰ বাবে মই প্ৰতিগৰাকী অৰ্থনীতিবিদক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মোৰ দৃঢ় বিশ্বাস আমি অসম চৰকাৰৰ তৰফৰ পৰাও আৰম্ভণিতে আমাৰ ৰাজ্য চৰকাৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ বৰ্তমান অৰ্থনৈতিক অৱস্থাৰ সন্দৰ্ভত তথ্য সহকাৰে স্পষ্টভাৱে তেখেতসকলক অৱগত কৰিছে। আৰু গোটেই কথাখিনি জনাৰ পাছত মাননীয় অৰ্থনীতিবিদসকলে আমাক বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ দিছে। গতিকে মোৰ দৃঢ় বিশ্বাস যে আমি এনেধৰণে অসমৰ ৰাইজক আস্থা আৰু বিশ্বাসত লৈ আগবাঢ়িব লাগিব আৰু আমি পাৰিম। আমাৰ অৰ্থনৈতিক অৱস্থা আমি টনকিয়াল কৰিব পাৰিম, আমি স্বাৱলম্বী হ'ব পাৰিম, কাৰণ আমাৰ যুৱ শক্তিৰ মাজত সেইখিনি দৃঢ়তা সংকল্প আছে, আমাৰ মানৱ সমাজত সেইখিনি সম্পদ আছে। গতিকে আমাৰ যিখিনি মাটিত যি উৰ্বৰতা আছে, প্ৰাকৃতিক উৰ্বৰতা, নেচাৰেল ফাৰ্টিলিটি, আমাৰ যিটো জলবায়ু, গতিকে এই গোটেই বিষয়বিলাক আমি আগন্তুক দিনত আমাৰ উন্নয়নৰ ক্ষেত্ৰত আমি দৃঢ়তাৰে ইয়াক সদব্যৱহাৰ কৰিব লাগিব, যাতে উঠি অহা প্ৰজন্মক আমি মৰ্যাদা সহকাৰে কৰ্মসংস্থাপন দি আৰু এই মুহূৰ্তত 3,30,00,000 ৰাইজক যাতে আমি মৰ্যাদা সহকাৰে আগুৱাই নিব পাৰোঁ, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে আজি অৰ্থনীতিবিদসকলে আগবঢ়োৱা পৰামৰ্শবিলাকক গুৰুত্ব প্ৰদান কৰি তেখেতসকলৰ পৰামৰ্শ ভিত্তিত পৰিকল্পনা প্ৰস্তুত কৰি উইদিন এ টাইম ফ্ৰেম বিভিন্ন পৰ্যায়ত হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনা হাতত লৈ আগন্তুক দিনত ৰাজ্যখনক আগুৱাই নিব। অৰ্থনৈতিক দিশ টনকিয়াল কৰাৰ বাবে তেখেতসকলে পৰামৰ্শ দিছে যে যিটো ছেক্টৰত ব্যয় কৰিব লাগে তাতেই ব্যয় কৰিব লাগে, অৰ্থাৎ প্ৰায়ৰিটি ছেক্টৰটো স্পষ্টভাৱে তেখেতসকলে চিনাক্ত কৰাৰ বাবে আমাক পৰামৰ্শ দিছে। আৰু দ্বিতীয়তে বিজনেছ এক্টিভিটিবিলাক আৰম্ভ কৰিবলৈ তেখেতসকলে পৰামৰ্শ দিছে, কাৰণ বিজনেছ এক্টিভিটি আৰম্ভ হ'লেহে ৰাজহ সংগ্ৰহ হোৱাটো সম্ভৱ। আৰু ইয়াৰ উপৰিও মানুহৰ হাতলৈ পইচা আহিব লাগিব, আৰু মানুহৰ হাতলৈ পইচা আহিব লগা হ'লে বিজনেছ এক্টিভিটি আৰম্ভ হ'ব লাগিব, বিভিন্ন কৰ্মক্ষেত্ৰত ৰাইজে কাম কৰাৰ সুযোগ পাব লাগিব। গতিকে আমি বৰ্তমান কৰোণা ভাইৰাছৰ এই ভয়াৱহ পৰিস্থিতিৰ সন্দৰ্ভত স্বাস্থ্য বিভাগে আগবঢ়োৱা পৰামৰ্শত ভিত্তি কৰি ৰাজ্য চৰকাৰখনে আগন্তুক দিনত সিদ্ধান্তবিলাক ল'ব পৰ্যায়ক্ৰমে। গতিকে যিহেতুকে যোৱাকালি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক গ্ৰীণ জ'নৰ ক্ষেত্ৰত কিছু শিথিলতা ক্ষেত্ৰত তেখেতে পৰামৰ্শ দিছিল, আৰু ইতিমধ্যে সেইমৰ্মে যোৱাকালি কাউন্সিল অফ মিনিষ্টাৰ সেই বৈঠকতে আমি গ্ৰীণ জ'নত দোকান খোলাৰ বাবে আমি পৰামৰ্শ দিছোঁ। আৰু আগন্তুক দিনত আমি কেনেধৰণে ৰাজ্য চৰকাৰখন আগুৱাই নিম, কি পদক্ষেপ ল'ম, কোনকেইটা ছেক্টৰ অফ ইকনমিক এক্টিভিটি আমি খুলি দিম, এই গোটেই কথাবিলাক স্বাস্থ্য বিভাগৰ পৰামৰ্শ মতেহে আগবাঢ়িব লাগিব, কাৰণ গোটেই বিষয়টো হৈছে কৰোণা ভাইৰাছ ৰিলেটেড। গতিকে এই মুহূৰ্তত সামাজিক দূৰত্ব বৰ্তাই ৰখা, ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰা আমাৰ কাৰণে অত্যন্ত জৰুৰী। গতিকে আমি সেই বিষয়টো আপোচ নকৰাকৈ কেনেধৰণে আমাৰ বিভিন্ন কৰ্মক্ষেত্ৰত ৰাইজক আমি কাম কৰাৰ সুবিধা দিব পাৰোঁ, এই কথাবিলাক আমি শৃংখলাবদ্ধভাৱে পৰৱৰ্তী সময়ত সিদ্ধান্ত ল'ম। আমাৰ স্বাস্থ্য বিভাগে গোটেই বিষয়টো সুচাৰুৰূপে পৰিচালিত কৰিছে, তেখেতসকলে নিষ্ঠাৰে গোটেই বিষয়টোৰ ক্ষেত্ৰত আত্মনিয়োগ কৰি আছে। নাই, যোৱাকালি আমি ইতিমধ্যে এই কথাষাৰ কৈছোঁ যে আমাৰ এই কৰোণা ভাইৰাছৰ ভয়াৱহ পৰিস্থিতিত
যেনেধৰণে স্বাস্থ্য বিভাগৰ ডাক্তৰ নাৰ্ছ অন্যান্য আশা কৰ্মকৰ্তা সকলোৱে যিমান নিষ্ঠাৰে কাম কৰি আছে, সমান্তৰালভাৱে পুলিচৰ পৰা আৰম্ভ কৰি যোগান বিভাগ, খাদ্য বিভাগ আৰু পৰিবহণ, শক্তি, জনস্বাস্থ্য কাৰিকৰী অৰ্থাৎ এছেঞ্চিয়েল আৰু এমাৰ্জেঞ্চি ছাৰ্ভিচৰ লগত জড়িত সকলো বিভাগৰ কৰ্মকৰ্তাই যেনেধৰণে কাম কৰি আছে, ঠিক সমান্তৰালভাৱে আমাৰ মাননীয় সাংবাদিক বন্ধুসকলেও ৰাইজৰ বৃহত্তৰ স্বাৰ্থত তেখেতসকলে কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিছে। গতিকে সেইবাবে তেখেতসকলৰ বাবেও আমি যেনেধৰণে পূৰ্বতে আমাৰ হেল্থ ছেক্টৰত কাম কৰাসকলৰ লগতে কৰোনা ভাইৰাছৰ লগত মোকাবিলা কৰা বিভিন্ন ছাৰ্ভিচ ছেক্টৰৰ লোকসকলক আমি 50 লাখ টকাৰ যিটো জীৱন বীমাৰ আমি আঁচনিৰ কথা কৈছিলোঁ, ঠিক যোৱাকালি আমি সাংবাদিক বন্ধুসকলৰ বাবে এই ব্যৱস্থা আমি প্ৰৱৰ্তন কৰাৰ কথা কৈছোঁ। কাৰণ সাংবাদিক বন্ধুসকলেও অত্যন্ত নিষ্ঠা সহকাৰে কৰোনা ভাইৰাছৰ বিৰুদ্ধে জনসাধাৰণক এই ভাইৰাছৰ পৰা পৰিত্ৰাণ পোৱাৰ ক্ষেত্ৰত সজাগ সচেতন কৰাৰ ক্ষেত্ৰত যি নিষ্ঠাৰে কাম কৰিছে, এই কথা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। মই তেখেতসকলৰ প্ৰতি কৃতজ্ঞ। এতিয়া আপোনালোকে জানে যে আমাৰ ৰেড জোন, অৰেঞ্জ জোন আৰু গ্ৰীণ জোন, 3টা জোনত আজি অসমখন আছে। গতিকে আমি গ্ৰীণ জোনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ল'বলগীয়া সিদ্ধান্ত যোৱাকালি লৈছোঁ, আৰু বাকীকেইটা জোনৰ ক্ষেত্ৰত আগন্তুক দিনত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি পৰামৰ্শ দিয়ে, সেই পৰামৰ্শ ভিত্তিত আমি অগ্ৰসৰ হ'ম। কাৰণ বিষয়টোত আমি সকলোৱে এই কথা মনত ৰাখিব লাগিব, এতিয়াও কিন্তু আমি কৰোনা ভাইৰাছৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হোৱা নাই, পৰিত্ৰাণ পোৱা নাই। সেইবাবে অত্যন্ত সাৱধানেৰে আমি আগন্তুক দিনত আমাৰ সমাজখন আগুৱাই নিব লাগিব। সেইবাবে প্ৰতিগৰাকী মাননীয় ব্যক্তিৰ ওচৰত মোৰ এটাই অনুৰোধ, সামাজিক দূৰত্ব বৰ্তাই ৰাখি, নিজকে পৰিষ্কাৰকৈ ৰাখি এই ভাইৰাছৰ লগত আমি মোকাবিলা কৰিব লাগিব, যুঁজ দিব লাগিব, আৰু আমি জয়ী হ'ব লাগিব। আমি ইতিমধ্যে আজি যি মাননীয় অৰ্থনীতিবিদসকলে যি পৰামৰ্শ দিলে, সেই পৰামৰ্শৰ মূল লক্ষ্য হৈছে যে অসমৰ বুকুত থকা যুৱক যুৱতীসকলক আগন্তুক দিনত আমি কেনেধৰণে কৰ্মসংস্থাপন দিব পাৰোঁ, তাৰ বাবেই তেখেতসকলে বিভিন্ন ধৰণৰ পৰিকল্পনা আমাক হাতত লোৱাৰ কথা কৈছে।